হেল্ল', পোহৰ মাহ, ভীষণ ঠাণ্ডা, তাতে আৰু বৰষুণ। তাকেই ভাবিলোঁ কিনো কৰা যায়। লগালগ ফোন লগালোঁ কেইজনমান বন্ধুলৈ। তাৰপিছত আমি কি কৰিলোঁ আহক চাওঁ। এয়া আমি আহি পালোঁ গোস্বামীদাৰ ঘৰ। এয়া লেডিজ পাৰ্টিও উপস্থিত হৈছেহি। এয়া ৰঞ্জনদাৰ বৌ আৰু মই আৰম্ভণি কৰি দিলোঁ আমাৰ খানাৰ। বৌ ফোনত ব্যস্ত। এয়া মাংস বনাই আছে আমাৰ শ্ৰীমতীয়ে। সহযোগ কৰিছে গোটেই লেডিজ পাৰ্টিটোৱে। মুঠতে হাঁহি ফূৰ্তিৰে সকলো একদম ব্যস্ত হৈ আছে। সুন্দৰ ঠাই, পৰিৱেশটো খুব ধুনীয়া। এয়া অহল বহল ঠাই। এয়া ল'ৰা ছোৱালীখিনিয়ে দৌৰা দৌৰি কৰি খেলি আছে, ইহঁতৰ উৎপাত চাওক। এয়া বৃহৎ এলেকা, বৰ শান্ত পৰিৱেশ, পাৰ্টি কৰাৰ কাৰণে উপযুক্ত। এয়া ভিতৰৰ দৃশ্য চাওক। ইয়াতো বনাই আছে পাকঘৰত, আকৌ বাহিৰত এয়া কিবা কিবি কৰি আছে আমাৰ মহিলা সমিতিয়ে। এয়া আমাৰ সৰু দুটাই নাচি আছে, ৰ'বক চাব। এয়া ৰিচানী, আমাৰ ৰিচানী গোস্বামী আৰু শিৱাংগী কলিতাই ডেন্স কৰি আছে। এয়া সাংঘাতিক ফূৰ্তি সিহঁতৰ। এয়া জঁপিয়াই আছে। এয়া আমাৰ দাইল হ'ল, খানা প্ৰায় শেষেই। এয়া কণী বইল কৰি তাৰপিছত ভাজিলোঁ। এয়া চিকেন আৰু এই চব্জি, আৰু এয়া ৰেডি, বঢ়িয়াকৈ সাজি লৈছোঁ। এতিয়া ডাইনিং টেবুলত ৰেডি। এয়া চালাড আৰু তিল বটা, খুব ধুনীয়া হৈছে। এয়া সৰু পাৰ্টিটো দিছোঁ। এয়া গোটেইকেইটা সৰু পাৰ্টি। এয়া মমী আৰু আটাইতকৈ আমাৰ কনিষ্ঠতম সদস্য মমীৰ জীয়েক। চব ৰেডি। এয়া আমাৰ খোৱা পৰ্ব চলি আছে। এয়া গোস্বামীদা, এয়া ৰঞ্জনদাৰ বৌয়ে ধেমালি কৰি আছে। মুঠতে এটা আনন্দ পৰিৱেশ। এয়া লেডিজ পাৰ্টি খাই আছে। এয়া ইহঁতক জোকাই আছোঁ। এয়া দীপিকা, কণিকা, ভনিতা, হিমাদ্ৰী, মইনা, এয়া খাই থকা দৃশ্য খুব ভাল লাগে এনেদৰে লগ হৈ। এয়া লেডিজ পাৰ্টিটো ফটো তুলি ৰাখিছিলোঁ। এয়া সৰুকেইটা খুব ফূৰ্তি, সিহঁতে একেলগ হৈছে। এনেকৈ আমি মাজে মাজে লগ হৈ থাকোঁ, এনেকৈ আনন্দ কৰোঁ। এয়া ফটো ছেশ্যন আৰম্ভ হৈ গ'ল। আৰু এইবোৰেই হৈছে আমাৰ মানসিক খাদ্য। এনেদৰেই আমি হাঁহি ফূৰ্তিৰে নতুন বছৰটোৰ প্ৰথমবাৰ মিলিত হ'লোঁ। আৰু আমি এনেদৰে মাজে মাজে মিলিত হৈ থাকোঁ বা থাকিম। এনেকৈয়ে আমাৰ জীৱনটো জীপাল হৈ থাকিব। ধন্যবাদ।